মানৱতা মানৱতা মানৱ জীৱনৰ এক সুন্দৰ অনুভূতি। ঈশ্বৰে দিয়া সকলোতকৈ এক ডাঙৰ উপহাৰ। মানৱৰ গুণেই হৈছে মানৱতা, ক্ষমা, দয়া আৰু ভালপোৱা। যদি মানৱতাৰ কোনো গুণেই নাই, তেন্তে এই জীৱনৰ অৰ্থ বাৰু কি? দয়ালু জানো মহ বুলিয়ে ক'ব পাৰি? দয়ালু হ'বলৈ সাহসৰ প্ৰয়োজন। দয়ালু হৃদয়ৰে হৈছে গোলাপ ফুলৰ বাগিচা। দয়ালু চিন্তাই প্ৰেৰণাৰ শিপা। দয়ালু শব্দই হৈছে এক হাঁহিৰে ফুলি উঠা ফুল আৰু কৰ্মই হৈছে আমি লাভ কৰা সুন্দৰ ফল। সদায় মানুহৰ ভালটো বিচাৰিব। প্ৰতিটো দিশৰ যেনেকৈ আছে দুটা পক্ষ, সকলোৰে আছে এই দুটা দিশ। মানৱতা কি যে সুন্দৰ অনুভূতি। মানুহৰ সম্ভাৱনাৰ ওপৰত গুৰুত্ব দিব লাগিব। প্ৰেম কৰিবলৈ বাচিব। আপোনাৰ ভাই ভনীসকলক যিদৰে ভাল পায় সেইদৰে সকলোকে ভাল পাব লাগিব। হ'ব তেন্তে মানৱ জাতি পদে পদে উন্নতি। নিয়তিৰ নাই কোনো স্থিতি। সকলো দিশতে আগ্ৰহ কৰা মানৱতা এক সুন্দৰ অনুভূতি। ধন্যবাদ।